চাৰিওফালে কেৱল পানী আৰু পানী, তাৰ মাজতে নিজৰ কামবিলাকো কৰিয়ে যাব লাগিব, ৰৈ থাকিলেতো নহ'ব নে কি কয়। আৰু এইফালে চাওকচোন মোৰ কষ্ট যেন অকণমান সাৰ্থক আছে এনেকুৱা লাগিছে, কিয়নো এইটো মোৰ বহুত বেছি কষ্টৰ অৰ্ডাৰ। মানে মই সাধাৰণতে যিবিলাক অৰ্ডাৰ পাইছোঁ অনলাইনৰ থ্ৰুৰে পাইছোঁ, কিন্তু এইটো অৰ্ডাৰ মই মানে বহুত কষ্টৰ ফলত পাইছোঁ। মানে বেকাৰী এখনৰ পৰা এইটো অৰ্ডাৰ আহিছিলে, পেষ্ট্ৰিৰ অৰ্ডাৰ দিবলৈকে দিছিলে। আৰু এইটো অৰ্ডাৰৰ মানে আঁৰত হৈছে যে কি মই যিবিলাক কেটলগ বনাইছিলোঁ সেইবোৰ কেটলগ মই বেকাৰীত হওক এপাৰ্টমেণ্টত হওক দি আহিছিলোঁ, আৰু তাৰ পৰা এই ফোন কলটো মোৰ তাত আহিছিলে। আৰু চাওকচোন মোৰ পেষ্ট্ৰি এতিয়া মানে কাউণ্টাৰত থৈছে, কিবা এটা দেখিও ভাল লাগিছে। আৰু মনত এনেকুৱা লাগিছে যে নিজৰ বেকাৰীখন কেতিয়ালৈকে হ'ব, কেতিয়া মই নিজৰ বস্তুবিলাক মই নিজৰ বেকাৰীত এনেকৈ থ'ব পাৰিম। আৰু পেষ্ট্ৰি দি উঠি আহি এয়া অকণমান মন্দিৰত সোমাই আহিলোঁ, যোৱাকালি যিহেতু মঙলবাৰ আছিলে। আৰু ৰাতিলৈকে আকৌ পুনৰ ফোন আহিল যে পেষ্ট্ৰিকেইটা খাই মানুহে বহুত বেছি ভাল পাইছে, সেইকাৰণে আজি আকৌ অৰ্ডাৰ কৰিলে তেখেতে। আজি আকৌ মোক এয়াত দিব গ'লো, আৰু এয়া চাওক যোৱাকালি এপিচ পেষ্ট্ৰি বাকী আছিলে আৰু আজিখিনি দিলোঁ, আৰু তেখেতে মোক কাৰ্টুনটো ৰিটাৰ্ণ কৰিলে। আৰু এইফালে এটা ঘড়ী দৰকাৰ আছিলে, আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, এয়া 3টা বজাত ভাত খালোঁ বনাই মিলি, আৰু এইফালে ঘড়ীটো আহিয়ে ৱালত